মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ লৈবৰ কাৰণে চেষ্টা কৰিছো তেতিয়া দেশৰ প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা নাছিল এতিয়াৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তেতিয়া প্ৰধানমন্ত্ৰী হোৱা নাছিল কিংবা কেন্দ্ৰত বিজেপি চৰকাৰো নাছিল তেতিয়া কংগ্ৰেছে শাসন কৰি আছিল কংগ্ৰেছৰ চৰকাৰ কেন্দ্ৰত আছিল আৰু কংগ্ৰেছৰ চৰকাৰ কেন্দ্ৰত থকাৰ সময়ত তেতিয়া ভাৰতীয় টকাৰ মূল্য 58.58 লৈ আছিল $1 বিপৰীতে অৰ্থাৎ আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য 58.58 আছিল আৰু সেই তেতিয়াই বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই তেতিয়াই প্ৰশ্ন কৰিছিল কেন্দ্ৰ চৰকাৰক অৰ্থাৎ কংগ্ৰেছ চৰকাৰক প্ৰশ্ন কৰিছিল হাতৰ তালি দি প্ৰশ্ন উত্থাপন কৰিছিল কেন্দ্ৰক প্ৰশ্নৰ উত্তৰ বিচাৰিছিল যে যেটো সময়ত শ্ৰীলংকাৰ অৱনমিত হোৱা নাই টকা যেটো সময়ত পাকিস্তানৰ অৱনমিত হোৱা নাই সেই সময়ত ভাৰতৰ টকাৰ মূল্য কিয় কমি গৈছে বুলি প্ৰশ্ন উত্থাপন কৰিছিল শাসক পক্ষত যেতিয়া বিৰোধী দলত আছিল তেতিয়া বিৰোধী পক্ষত আছিল নৰেন্দ্ৰ মোদী যেতিয়া বিৰোধী দলত আছিল তেতিয়া শাসক পক্ষলৈ এই প্ৰশ্ন উত্থাপন কৰিছিল হাতৰ তালি দি কেন্দ্ৰক প্ৰশ্ন উত্থাপন কৰিছিল কিয় ভাৰতৰ টকাৰ মূল্য সকলোতকৈ কমি গৈছে কিয় ভাৰতৰ টকাৰ মূল্য অৱনমিত হৈছে যেটো সময়ত শ্ৰীলংকাত হোৱা নাই যেটো সময়ত পাকিস্তানত হোৱা নাছিল যেটো সময়ত অন্য ৰাষ্ট্ৰসমূহত হোৱা নাছিল সেই সময়ত কিয় আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতৰ টকাৰ মূল্য কমি গৈছিল বুলি কংগ্ৰেছ শাসিত যেতিয়া চৰকাৰ আছিল কেন্দ্ৰত সেই কেন্দ্ৰলৈ প্ৰশ্ন উত্থাপন কৰিছিল বিৰোধী অৰ্থাৎ নৰেন্দ্ৰ মোদীয়ে আৰু সেই নৰেন্দ্ৰ মোদীয়ে যি প্ৰশ্ন উত্থাপন কৰিছিল হাতৰ তালি দি আজি সেই নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী থকাৰ সময়ত ভাৰতীয় টকাৰ মূল্য 86.62 লৈ অৱনমিত হৈছে যেটো সময়ত নৰেন্দ্ৰ মোদীয়ে প্ৰশ্ন কৰিছিল কিয় ভাৰতৰ টকাৰ অৱনমিত হৈছে আমাক উত্তৰ লাগে বুলি হাতৰ তালি দি ভাষণ প্ৰসংগত উল্লেখ কৰিছিল কেন্দ্ৰত থকা কংগ্ৰেছ চৰকাৰক সমালোচনা কৰিছিল তেনেকুৱা এটা প্ৰেক্ষাপটত আজিৰ তাৰিখত আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য এনে ধৰণে হ্ৰাস পাইছে যে $1 বিপৰীতে ভাৰতীয় টকাৰ মূল্য হৈছে গৈ 86.62 আপুনি এক প্ৰকাৰ সৰ্বাধিকভাৱে এই সময়তে পতন ঘটিছে 58 পইচাৰ আৰু এনে ধৰণৰ ঘটনা পূৰ্বতে হোৱা নাছিল এতিয়া নৰেন্দ্ৰ মোদী কিন্তু মনে আছে এতিয়া নৰেন্দ্ৰ মোদী কিন্তু এতিয়া নিমাত হৈ আছে যেটো সময়ত নৰেন্দ্ৰ মোদীয়ে প্ৰশ্ন উত্থাপন কৰিছিল বিৰোধীত থাকোতে যে ভাৰতীয় টকাৰ মূল্য কিয় অৱনমিত হৈছে সেই সময়ত এতিয়া নৰেন্দ্ৰ মোদীৰ দিনত কেন্দ্ৰত এতিয়া নৰেন্দ্ৰ মোদী চৰকাৰ বিজেপি চৰকাৰ তেনেকুৱা এটা প্ৰেক্ষাপটত আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতৰ টকা ইমানেই অৱনমিত হৈছে যে $1 বিপৰীতে 86.62 লৈ অৱনমিত হৈছে তাৰ পিছত কিন্তু এতিয়া নৰেন্দ্ৰ মোদীৰ সেই যেটো ভাষণ দিছিল সেই ভাষণটো এতিয়া পুনৰ চৰ্চাত আহিছে মই ভাষণটোৰ সৈতে সবিস্তাৰে খবৰ লৈবৰ কাৰণে চেষ্টা কৰিম এই মুহূৰ্তত সবিশেষ লৈবৰ কাৰণে চেষ্টা কৰিছো আমেৰিকান ডলাৰৰ তুলনাত 86.62 লৈ অৱনমিত ভাৰতীয় টকাৰ মূল্য সোমবাৰে একেদিনাই ভাৰতীয় টকাৰ 58 পইচাৰ হ্ৰাস পাইছে যোৱা 2 বছৰত একেদিনাই হোৱা সৰ্বাধিক পতন বুলি ইতিমধ্যে চিহ্নিত হৈছে এয়া যোৱা 2 বছৰত একেদিনাই সৰ্বাধিক হৈছে আৰু 6 ফেব্ৰুৱাৰী 2023 ৰ পিছত একেদিনাই পতন হোৱা এয়াই সৰ্বাধিক তাৰ পিছতে এক আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য হৈছে গৈ 86.62 টকা আৰু ভাৰতত বিদেশী বিনিয়োগ কমাৰ বাবে এনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা ইতিমধ্যে ব্যক্ত কৰিছে অৰ্থনীতিবিদসকলে ভাৰতত বিদেশীৰ বিনিয়োগ অত্যাধিকভাৱে কমি গৈছে এই চৰকাৰৰ দিনত আৰু সোমবাৰে ভাৰতৰ ষ্টক মাৰ্কেট পুনৰ নিম্নগামী হয় আৰু এই সমগ্ৰ বিষয় এতিয়া সমগ্ৰ বিষয় প্ৰভাৱ পৰিছে এতিয়া ভাৰতীয় টকাৰ মূল্য অৱনমিত হোৱাত ভাৰতীয় টকাৰ মূল্য কমি যোৱাৰ পিছতে নৰেন্দ্ৰ মোদীৰ পূৰ্বৰ এটা ভাষণ পুনৰ চৰ্চালৈ আহিছে নৰেন্দ্ৰ মোদীয়ে যেটো সময়ত নৰেন্দ্ৰ মোদীয়ে বিৰোধীত বহিছিল যেটো সময়ত নৰেন্দ্ৰ মোদী বিৰোধীত আছিল সেই সময়ত কেন্দ্ৰত চৰকাৰ আছিল কংগ্ৰেছৰ আৰু কংগ্ৰেছৰ চৰকাৰ থকাৰ সময়তে নৰেন্দ্ৰ মোদীয়ে হাতৰ তালি দি ভাষণ প্ৰসংগত উল্লেখ কৰি প্ৰশ্ন উত্থাপন কৰিছিল কংগ্ৰেছলৈ যে যেটো সময়ত
পাকিস্তানৰ মূল্য টকাৰ মূল্য কমি যোৱা নাই, যিটো সময়ত শ্ৰীলংকাৰ টকাৰ মূল্য কমি যোৱা নাই, যিটো সময়ত অন্য ৰাষ্ট্ৰৰ টকাৰ মূল্য কমি যোৱা নাই, তেনেকুৱা এটা প্ৰেক্ষাপটত ভাৰতৰ টকাৰ মূল্য কিয় আটাইতকৈ পাতলা হৈ গৈছে বুলি, কিয় আটাইতকৈ কমি গৈছে বুলি মন্তব্য কৰিছিল, প্ৰশ্ন উত্থাপন কৰিছিল কেন্দ্ৰত। আৰু সেই সময়ত কিন্তু প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা নাছিল, সেই সময়ত কিন্তু কেন্দ্ৰত চৰকাৰ বিজেপিৰ নাছিল, আৰু বিজেপিৰ চৰকাৰ কেন্দ্ৰত নাছিল। আৰু তেনেকুৱা এটা প্ৰেক্ষাপটতে এতিয়া প্ৰধানমন্ত্ৰী বৰ্তমান প্ৰেক্ষাপটত দেশৰ প্ৰধানমন্ত্ৰী এতিয়া নৰেন্দ্ৰ মোদী, কেন্দ্ৰত চৰকাৰ আছে এতিয়া বিজেপিৰ, আৰু বিজেপিৰ চৰকাৰ থকাৰ সময়তেই আটাইতকৈ সৰ্বাধিক যদি এতিয়া টকাৰ মূল্য কমি গৈছে এই সময়তেই, এই দিনতেই, যিটো সময়ত 2014 টকাৰ মূল্য আছিল 58.654, সেই সময়ত কিন্তু আজিৰ প্ৰেক্ষাপটত যদি চাব যাওঁ 2025ত 1 আমেৰিকান ডলাৰৰ বিপৰীতে হৈছে গৈ 86.62 টকা, আৰু এয়া আটাইতকৈ সৰ্বাধিক পতন বুলি ক'ব লাগিব, আটাইতকৈ সৰ্বাধিক 2023ৰ পিছত এইবাৰে পতন হৈছে। একেলগে 58 পইচাৰ কমি গৈছে ভাৰতীয় টকাৰ মূল্য, 1 আমেৰিকান ডলাৰৰ বিপৰীতে 86.62% কমি গৈছে। আৰু এনে ধৰণৰ পতন এতিয়া পূৰ্বতে হোৱা নাছিল, বা এনে ধৰণৰ পতন পূৰ্বতে কেতিয়াও হোৱা নাছিল। 2014 চনলৈ যদি আমি চাবলৈ যাওঁ তেনেহলে 1 আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য আছিল 58.58, আৰু সেই তাৰ প্ৰতি যদি আমি এক পৰ্যালোচনা কৰি চাবলৈ যাওঁ তেনেহলে 2025 চনত 1 আমেৰিকান ডলাৰৰ বিপৰীতে এতিয়া হৈছে গৈ 1 আমেৰিকান ডলাৰৰ বিপৰীতে 86.62 টকালৈ এতিয়া নিম্নগামী হৈছে। যিটো সময়ত আমি পুনৰ উল্লেখ কৰিছো, যিটো সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, যিটো সময়ত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শাসনত নাছিল, অৰ্থাৎ কেন্দ্ৰত শাসনত নাছিল, সেই সময়ত বিৰোধীত আছিল, তেতিয়া নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰত থকা কংগ্ৰেছ চৰকাৰক প্ৰশ্ন উত্থাপন কৰিছিল হাতৰ তালি দি যে ভাৰতীয় টকাৰ মূল্য কিয় কমি গৈছে, যিটো সময়ত পাকিস্তানৰ কমা নাই, যিটো সময়ত শ্ৰীলংকাৰ কমা নাই, যিটো সময়ত অন্য ৰাষ্ট্ৰৰ কমা নাই, সেই সময়ত ভাৰতীয় টকাৰ মূল্য কিয় কমি গৈছে বুলি বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই সময়ত 2014ত প্ৰশ্ন কৰিছিল কেন্দ্ৰত থকা কংগ্ৰেছ চৰকাৰলৈ। আৰু সেই একেই এতিয়া পৰিস্থিতি হৈছে, এতিয়া কিন্তু কেন্দ্ৰত বিজেপি চৰকাৰ, এতিয়া কিন্তু কেন্দ্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, যি নৰেন্দ্ৰ মোদীয়ে এটা সময়ত কেন্দ্ৰত থকা কংগ্ৰেছ চৰকাৰলৈ প্ৰশ্ন কৰিছিল যে কিয় ভাৰতীয় টকাৰ মূল্য কমি গৈছে। তেনে এটা প্ৰেক্ষাপটতে আজিৰ তাৰিখত এতিয়া নৰেন্দ্ৰ মোদীৰ দিনতেই, প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তেই, বিজেপি চৰকাৰৰ দিনতেই ভাৰতীয় টকাৰ মূল্য কমি গৈছে 1 আমেৰিকান ডলাৰৰ বিপৰীতে হৈছে গৈ 86.62%। আৰু এনে এটা প্ৰেক্ষাপটতে এতিয়া প্ৰধানমন্ত্ৰীৰ পূৰ্বৰ এটা ভাষণ এতিয়া চৰ্চাত আহিছে। মই পোনে পোনে সেই প্ৰধানমন্ত্ৰীৰ ভাষণটো আপোনালোকক শুনাব বিচাৰিছো। इस प्रकार से रुपया इतनी तेजी से गिर नहीं सकता। अरे नेपाल का रुपया नहीं गिरता है, बांग्लादेश की करेंसी नहीं गिरती है, पाकिस्तान की करेंसी नहीं गिरती, श्रीलंका की करेंसी नहीं गिरती। क्या कारण है हिंदुस्तान का रुपया पतला होता जा रहा है? ये जवाब देना पड़ेगा आपको, देश आपसे जवाब मांग रहा है। भाइयों बहन, इस प्रकार से रुपया इतनी तेजी से गिर नहीं सकता। अरे नेपाल का रुपया नहीं गिरता है, बांग्लादेश की करेंसी नहीं गिरती है, पाकिस्तान की करेंसी नहीं गिरती, श्रीलंका की करेंसी नहीं गिरती। क्या कारण है हिंदुस्तान का रुपया पतला होता जा रहा है? ये जवाब देना पड़ेगा आपको, देश आपसे जवाब मांग रहा है। भाइयों बहन, इस प्रकार से रुपया इतनी तेजी से गिर नहीं सकता। अरे नेपाल का रुपया नहीं गिरता है, बांग्लादेश की करेंसी नहीं गिरती है, पाकिस्तान की करेंसी नहीं गिरती, श्रीलंका की करेंसी नहीं गिरती। क्या कारण है हिंदुस्तान का रुपया पतला होता जा रहा है? ये जवाब देना पड़ेगा आपको, देश आपसे जवाब मांग रहा है। भाइयों बहन, इस प्रकार से रुपया इतनी तेजी से गिर नहीं सकता। अरे नेपाल का रुपया नहीं गिरता है, बांग्लादेश की करेंसी नहीं गिरती है, पाकिस्तान की करेंसी नहीं गिरती, श्रीलंका की करेंसी नहीं गिरती। क्या कारण है हिंदुस्तान का रुपया पतला होता जा रहा है? ये जवाब देना पड़ेगा आपको, देश आपसे जवाब मांग रहा है। भाइयों बहन, इस प्रकार से रुपया इतनी तेजी से गिर नहीं सकता। अरे नेपाल का रुपया नहीं गिरता है, बांग्लादेश की करेंसी नहीं गिरती है, पाकिस्तान की करेंसी नहीं गिरती, श्रीलंका की करेंसी नहीं गिरती। क्या कारण है हिंदुस्तान का रुपया पतला होता जा रहा है? ये जवाब देना पड़ेगा आपको, देश आपसे जवाब मांग रहा है। भाइयों बहन,
इस प्रकार से रुपया इतनी तेजी से गिर नहीं सकता। अरे नेपाल का रुपया नहीं गिरता है, बांग्लादेश की करेंसी नहीं गिरती है, पाकिस्तान की करेंसी नहीं गिरती, श्रीलंका की करेंसी नहीं गिरती। क्या कारण है? हिंदुस्तान का रुपया पतला होता जा रहा है। यह जवाब देना पड़ेगा आपको। देश आपसे जवाब मांग रहा है। भाइयों बहन, इस प्रकार से रुपया इतनी तेजी से गिर नहीं सकता। अरे नेपाल का रुपया नहीं गिरता है, बांग्लादेश की करेंसी नहीं गिरती है, पाकिस्तान की करेंसी नहीं गिरती, श्रीलंका की करेंसी नहीं गिरती। क्या कारण है? हिंदुस्तान का रुपया पतला होता जा रहा है। यह जवाब देना पड़ेगा आपको। देश आपसे जवाब मांग रहा है। भाइयों बहन, इस प्रकार से रुपया इतनी तेजी से गिर नहीं सकता। अरे नेपाल का रुपया नहीं गिरता है, बांग्लादेश की करेंसी नहीं गिरती है, पाकिस्तान की करेंसी नहीं गिरती, श्रीलंका की करेंसी नहीं गिरती। क्या कारण है? हिंदुस्तान का रुपया पतला होता जा रहा है। यह जवाब देना पड़ेगा आपको। देश आपसे जवाब मांग रहा है। भाइयों बहन, इस प्रकार से रुपया इतनी तेजी से गिर नहीं सकता। अरे नेपाल का रुपया नहीं गिरता है, बांग्लादेश की करेंसी नहीं गिरती है, पाकिस्तान की करेंसी नहीं गिरती, श्रीलंका की करेंसी नहीं गिरती। क्या कारण है? हिंदुस्तान का रुपया पतला होता जा रहा है। यह जवाब देना पड़ेगा आपको।